আজি আমাৰ কোকৰাঝাৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ কোকৰাঝাৰ জিলাৰ যিমান MLA আছে MLA-সকলৰ উপস্থিতিত আমাৰ BTR চৰকাৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অৰুণোদয় 3.0 যে বিতৰণ কৰা হ'ল আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ। আমাৰ UPPL BJP আৰু AGPৰ যে চৰকাৰ 2021 চনত গঠন হৈছিল 2021 চনত গঠন হোৱাৰ পিছত অৰুণোদয় 1.0 অৰুণোদয় 2.0 আৰু আজি অৰুণোদয় 3.0 যে বিতৰণ হ'ল হাজাৰ হাজাৰ লাখ লাখ আমাৰ BTRৰ যে মহিলাসকল আছে অসমৰ যি আমাৰ হিতাধিকাৰীসকল আছে তাৰ লগতে আমাৰ BTRত যিমান মহিলা হিতাধিকাৰী আছে তেখেতসকলক লৈ আজি কোকৰাঝাৰত যে অৰুণোদয় 3.0 আজি বিতৰণ কৰা হ'ল। এইটো বহুত কষ্টৰ ফলত আজি এই পৰ্যায়লৈ আহি পাইছে। আমাৰ UPPL চৰকাৰ থকা সময়ত আমাৰ BCDC মেম্বাৰসকল BCDC চেয়াৰমেনসকল আমাৰ BTR চৰকাৰৰ UPPL BTR চৰকাৰৰ বিভিন্ন পদাধিকাৰীসকলে অশেষ কষ্ট কৰাৰ ফলত আজি অৰুণোদয় 3.0টো দিবলৈ সক্ষম হৈছে। আমাৰ MLA-সকল বহুত কষ্ট কৰিছে। আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰৰ যি এমপ্লয়িজসকল আছে তেখেতসকলে কষ্ট কৰিছে। ব্লক অফিচিয়েলছবিলাক বহুত কষ্ট কৰিছে। গতিকে মই সকলো যে আগত যে BCDC মেম্বাৰ চেয়াৰমেনসকল যে জড়িত আছে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আজিৰ তাৰিখত যিবিলাক BCDC মেম্বাৰ চেয়াৰমেন আছে তেখেতসকলকো ধন্যবাদ দিছোঁ। আমাৰ TCL/CC চেয়াৰমেনসকল আগত তেখেতসকলে বহুত কষ্ট কৰিছে। এই কষ্টৰ ফলত আজি অৰুণোদয় 3.0টো দিবলৈ সক্ষম হৈছে যে এইকাৰণে আমাৰ আগৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আজিৰ যে CEM হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো শুভেচ্ছা জনাইছোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। আজি যে এই অৰুণোদয় 3.0টো আমাৰ কোকৰাঝাৰত আহি পেলাই বিতৰণ কৰিলে আৰু আমাৰ UPPL কৰ্মীসকল যে বহুত কষ্ট কৰি পেলাই এইটো পৰ্যায়লৈ আনিলে যে অৰুণোদয় 3.0 হিতাধিকাৰীবিলাক মানে ধুনীয়াকৈ যোনে যোনে যোগ্য হয় এই যোগ্য হিতাধিকাৰীবিলাকক চিলেক্ট কৰি পেলাই আজিৰ তাৰিখলৈকে যে আহিব পাৰিছে সেইটোৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আজি ধন্যবাদ দিছোঁ। 26ৰ যিটো নিৰ্বাচন আহি আছে এইটোলৈ UPPL দলে কি ধৰণৰ প্ৰস্তুতি আৰম্ভ কৰিছে? 2026 চনৰ কাৰণে অলৰেডি আমাৰ প্ৰিপেৰেশ্যন চলি আছে। আজিও আমি বাওখুংৰি এছেম্বলি সমষ্টিৰ আজি ইয়াতে প্ৰিপেৰেটৰী মিটিং চলি আছে। আমাৰ UPPLৰ যিমান ব্লক কমিটি আছে আৰু ইয়াতে 3টা ডিষ্ট্ৰিক্ট কমিটি আমাৰ পৰে বাওখুংৰি সমষ্টিত, যেনেকৈ আমাৰ ইয়াতে পৰ্বতজৰা ডিষ্ট্ৰিক্ট কমিটি আছে, গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি আছে আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি। এই 3টা ডিষ্ট্ৰিক্ট কমিটিৰ 9টা যে আমাৰ UPPLৰ ব্লক কমিটি আছে তেখেতসকলক লৈ আজি অলপ মানে প্ৰিপেৰেটৰী মিটিং আমি ফকীৰাগ্ৰামত পাতিছোঁ আৰু 26ত আমি মজবুতভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অংশগ্ৰহণ কৰাই নহয়, আমি 2026 চনত বহু সংখ্যক MLA জিকি পেলাই অসম চৰকাৰ গঠন কৰাত আমি অংশগ্ৰহণ কৰিম। যিহেতু বিভিন্ন মাধ্যমত এইটো মানে দেখা গৈ আছে যে UPPLে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব, তো কংগ্ৰেছৰ লগত থাকিব UPPLে না NDAৰ লগত? এইটো প্ৰশ্নটো অলপ মানে উল্টাকৈ আপোনালোকে কৰিলে ভাল হয় যে UPPL লগত কোনে থাকিব। UPPL এটা ৰাজনৈতিক দল হয়। আমি নিৰ্বাচন খেলিমে, আমি উইথ এলায়েন্স উইদাউট এলায়েন্স আমি ইলেকশ্যন খেলিমে আৰু BTR অঞ্চলত আমাৰ যিহেতু 5 বছৰ চৰকাৰ আছিলে আমি এটা বহুত মজবুত এটা দল হয়। আমাৰ ভোট শ্বেয়াৰটো বহুত মানে ভাল ভোট শ্বেয়াৰ আছে আমাৰ। আপোনালোকে ৰিচেণ্টলি হৈ যোৱা BTR ইলেকশ্যনত দেখা পাইছে। গতিকে আমি BTRৰ 15টা এছেম্বলি যে ছেগমেণ্ট আছে এছেম্বলি কনষ্টিটুৱেঞ্চি আছে তাতেতো আমি অংশগ্ৰহণ কৰিমে আৰু 15টাৰ বাহিৰতো কিমান সমষ্টিত আমি ইলেকশ্যন খেলিব পাৰোঁ এইটোৰ কাৰণে আমি এতিয়া মানে পৰ্যালোচনা কৰি আছোঁ। পৰ্যালোচনা কৰি আমি এটা সঠিক সিদ্ধান্ত ল'ম। আমাৰ 20 আৰু 21 ডিচেম্বৰত
মুছলপুৰত আমাৰ যি ট্ৰাইনিয়েল কনফাৰেঞ্চ আছে এই কনফাৰেঞ্চতে আমি সিদ্ধান্ত লৈ পেলাই আপোনালোকক আমি জনাই দিম। ছাৰ হাগ্ৰামাৰ বাহিৰে কোনো দলৰ কোনো ধৰণৰ গুৰুত্ব নাই, অকল হাগ্ৰামাৰেহে গুৰুত্ব, কি ক'ব? এইটোতো হাগ্ৰামা বুলি নহয়, সকলোৱে ক'ব। চব দলৰ নেতাবিলাকে নিজৰ দলটো মজবুত বুলি সকলোৱে ক'ব। এইটো হাগ্ৰামা মহিলাৰী যে BPF মজবুত আছে বুলি কৈছে, সেইটো মানে চবেই ক'ব। আমি UPPLে ক'ম, কিন্তু আপোনালোকে চাওক 2020 চনৰ পৰা 2025 চনলৈকে UPPLে এটাও ইলেকশ্যন আমি হাৰা নাই, এটাও ইলেকশ্যন হাৰা নাই। আমি খালি 2025 চনৰ BTR ইলেকশ্যনত আমাৰ অলপ মানে বেয়া হ'ল। বেয়া হোৱাৰ বিভিন্ন কাৰণ আমি অলৰেডি মানে চিনাক্ত কৰি উলিয়াইছোঁ। এই কাৰণবিলাকৰ ওপৰত আমি কাম কৰি আছোঁ আৰু 2026 চনত এই কাৰণবিলাক আমি উপৰাই পেলাই এইটো ইয়াৰ ওপৰত কাম কৰি পেলাই আমি 2026 চনত বহু সংখ্যক MLA চিট জিকি পেলাই আমি অসম চৰকাৰ গঠন কৰাত অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ।